আসসালামু আলাইকুম আশা ৰাখিছো আপোনালোক সকলো ভালে আছে ময়ো ভালে আছো আজি মই বনাব লৈছো সুজিৰ হালৱা সকলোৱে বনায় বহুত ধৰণৰ সুজিৰ হালৱা কিন্তু মই কি ধৰণৰ বনাইছো চাও আহকচোন আজি মই প্ৰথমে এখন কেৰাহীত 1 কাপ সুজি ললো আৰু তাত অলপমান ডাব নাৰিকল কাটি ললো গুটি সুজি আৰু ডাব নাৰিকলখিনি কালাৰ চেঞ্জ নোহোৱালৈকে অলপ ফ্ৰাই কৰি থাকিলো যেতিয়া কালাৰ চেঞ্জ হ'ব আমি বেলেগ এখন প্লেটত উঠাই লম তাৰ পিছত আমি বেলেগ এটা পাত্ৰ গেছত বহালো তাত আমি 1.5 কাপ পানী দিলো 1 কাপ সুজিত 1.5 কাপ পানী প্ৰয়োজন হ'ব 1.5 কাপ পানী দি এখন তেজপাত দিলো আৰু আধা কাপ চেনি দিলো তাৰ পিছত আমি চেনি আৰু পানীখিনি ভালদৰে গলিবলৈ এৰি দিলো প্ৰায় 2-3 মিনিট মানৰ ভিতৰত চেনিখিনি যেতিয়া গলি যাব তেতিয়া আমি গেছটো অফ কৰি দিম তাৰ পিছত আমি এখন বেলেগ এখন কেৰাহী ললো কেৰাহীখনত আমি আধা কাপ প্ৰায় তেল ললো আধা কাপ তেল গৰম হোৱাৰ পিছত আমি তাত 1 চামুচ বেসন দি ভালদৰে ফ্ৰাই কৰি ললো বেসনখিনি ফ্ৰাই কৰি থকা অৱস্থাত আপোনালোকে গেছৰ ফ্লেমটো কমাই ল'ব নহলে বেসনখিনি জ্বলি যাব বেসনখিনি প্ৰায় 1 মিনিট মান ফ্ৰাই কৰাৰ পিছত আমি ফ্ৰাই কৰি থোৱা নাৰিকল আৰু সুজিখিনি দি দিলো সেইখিনি ভালদৰে আমি মিহলাই ল'ব লাগিব ভালদৰে মিহলোৱা হোৱাৰ পিছত তাত আমি কাটি থোৱা কাঠবেদাম কাজু কিশমিশ দি ভালদৰে মিহলাই ল'ব অলপ দেৰি মিহলোৱা হোৱাৰ পিছত তাত কৰি থোৱা চেনি চিৰাখিনি আপোনালোকে দি দিব এই গোটেই প্ৰক্ৰিয়াটোত আপোনালোকে গেছৰ ফ্লেমটো কমাই ৰাখিব নহলে কেৰাহীত লাগি ধৰিব ভালদৰে মিহলোৱা হোৱাৰ পিছত যেতিয়া পানীখিনি শুহি ল'ব তেতিয়া আপোনালোকে অলপমান তাত দেশী ঘি দি দিব যদি কোনোবাই পছন্দ কৰে দিব আৰু যদি কোনোবাই পছন্দ নকৰে নালাগে দিব কাৰণে তাৰ পিছত আপোনালোকে সুজিৰ হালৱাখিনি ভালদৰে মিহলাই ল'ব প্ৰায় 2 মিনিট মানৰ পিছত আপোনালোকৰ সুজিৰ হালৱা ৰেডি হৈ গ'ল সকলোৱে সুজিৰ হালৱা বনায় কিন্তু মই ভাবিলো যে মই কি ধৰণৰ বনাও আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰো কেনেকুৱা লাগিলে আপোনালোকে নিশ্চয় জনাব একেবাৰে সহজ আৰু এনে ধৰণৰ আপোনালোকে এবাৰ বনাই কেনে নিশ্চয় খাব আজিলৈ আহিছো আসসালামু আলাইকুম